হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত ক'বলৈ গৈছো যে আপোনালোকৰ বহুতৰে হয়তো বৰ্তমান এনেকুৱা চিটুৱেশ্যন এটা হৈ আছে যে আগন্তুক যিবিলাক আমাৰ নতুন ভেকেঞ্চি অহাৰ কথা আছে, যিবিলাক আপোনালোকে নিউজ পাই আছে, চ' সেই ভেকেঞ্চি বিলাকৰ বা সেই জব বিলাকৰ কাৰণে আপোনালোকে হয়তো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে। চ' প্ৰিপেৰেশ্যন যেতিয়া ষ্টাৰ্ট কৰিছে, বহুতৰে প্ৰশ্ন আহিছে যে ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কেনেকৈ ষ্টাৰ্ট কৰিম। যিখিনি নতুনকৈ প্ৰিপেৰেশ্যন কৰিছে বা যিসকল আগতেও দিছিলে তেখেতসকলৰ হয়তো এনেকুৱা প্ৰশ্ন এটা আহিব পাৰে যে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কেনেকৈ পঢ়িলে আমি এই চাকৰিটোত সাকসেস ল'ব পাৰিম। চ' বহুতৰে এনেকুৱা প্ৰশ্ন আহিছে। চ' আজিৰ ভিডিঅ'টো মই কেইটামান কথা ক'বলৈ গৈছো যিকেইটা নেকি আপোনালোকক নিশ্চয়কৈ সহায় কৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব, বহুখিনি কথা আপোনালোকে গম পাব। চাওক, এনেকুৱা চিটুৱেশ্যন এটাত কি হয় যে আমাৰ যিহেতু সকলোকে এটা চাকৰিৰ প্ৰয়োজন, গতিকে বৰ্তমান যেনেকুৱা ধৰণে এটা নিউজ আহি আছে যে অসম পুলিচৰ নতুন ভেকেঞ্চি আহিব, ADRE আহিব। চ' এনেকুৱা চিটুৱেশ্যনত কি হয়, আমাৰ বহুতৰে যে খেলি মেলি লাগে যে আমি কোনটো চাকৰিৰ কাৰণে প্ৰস্তুতি কৰিম, আচলতে অসম পুলিচৰ কাৰণে কৰিম নে ADRE কাৰণে কৰিম। চ' তাৰ কাৰণে প্ৰথমতে আমি ভাবিব লাগিব যে আমি কেনেকৈ পঢ়িলে গোটেইকেইটা এক্সামৰ কাৰণে আমি একেলগে পঢ়া হ'ব। যেনে ADRE কাৰণে পঢ়িলে আমি অসম পুলিচৰ যিটো SI এক্সাম আছে সেই SI এক্সামটোৰ কাৰণে হৈ যায়। চ' এনেকুৱাকে আমি কেনেকৈ স্মাৰ্ট ষ্টাডি কৰিম, কেনেকৈ প্লেন কৰিম, সেই কথাটো চিন্তা কৰিব লাগিব। যিহেতু বহুকেইটা এক্সাম আমাৰ ওচৰত আছে, আমি যদি এটাতেই ফকাচ কৰি বাকী কেইটাত এপ্লাই নকৰো, কি ঠিক কিজানি সেই চাকৰি কেইটা পালোৱে হয়। চ' এনেকুৱা এটা দুমোজাত পৰি কিনে আমি তেনেকুৱা এটা ডিচিশ্যন ল'ব লগা হয়। যদি আপোনালোকে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, চ' তাত আপোনালোকৰ ফিজিকেল যিটো এক্সামিনেশ্যন আছে বা ফিজিকেল যিখিনি ষ্টেজ আছে সেইখিনি আপোনালোকৰ এক্সট্ৰা হয়, কিন্তু বাকী যিটো ৰিটেন এক্সাম হ'ব, লিখিত এক্সাম হ'ব, সেইটো চেমেই হ'ব। চিলেবাছখন প্ৰায় একেই থাকে। গতিকে আপোনালোকে কি কৰিব লাগিব যে আপোনালোকে যেতিয়া পঢ়িব, পঢ়াটো অলপ গুৰুত্ব দিব লাগিব। যদি আৰু পুলিচৰ কাৰণে আপোনালোকে চেষ্টা কৰিছে তেতিয়াহ'লে আপোনালোকে ফিজিকেল এক্টিভিটিখিনিও ৰাখিব লাগিব। চ' সকলোবিলাক এক্সামৰ কাৰণে পঢ়াকৈ আমি কি কৰিব লাগিব, যিকেইটা মেইন ছাবজেক্ট আছে সেই ছাবজেক্ট কেইটা আমি বেছিকখিনি ক্লিয়াৰ কৰি ৰাখিব লাগিব। যেনে মেথমেটিক্স, ইংলিছ, জেনেৰেল নলেজ আৰু লগতে ৰিজনিং। চ' এই 4টা ছাবজেক্ট আমাৰ ক্লিয়াৰ হৈ থাকিব লাগিব। অসমৰ বিষয়ে যদি আপোনালোকে অসম জেনেৰেল নলেজ যদি পঢ়িছে, অসমৰ জিঅ'গ্ৰাফি যদি পঢ়িছে, তেতিয়াহ'লে জানিব লাগিব যে অসমৰ কিমান মাটিকালি আছে, ইয়াৰ এৰিয়া কিমান হয়। এইখিনি কথা অতি সহজ কথা, অতি সৰু কথা। তাৰ পাছতহে আপোনালোকে ডিটেইলছত যাব পাৰিব। প্ৰথমতে যদি আপোনালোকে অসমৰ মেপখন নাজানে, আপোনালোকে অসমৰ জিঅ'গ্ৰাফি পঢ়িবগৈ যদি মেপখনৰ বিষয়ে যদি ষ্টাডি নকৰে, চ' ভিতৰৰ কথাবিলাক জানিবলৈ অলপ অসুবিধা হ'ব। চ' পঢ়াৰ প্ৰথম আৰম্ভণিটো দিয়ক আপোনালোকে 6ৰ পৰা যিখিনি 10ৰ কিতাপ আছে সেই কিতাপখিনিৰ পৰা। যদি আপোনালোকে সেই কিতাপখিনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰে, তাৰ পাছত যদি আপোনালোকে এডভান্স লেভেলৰ কিবা বুকছ পঢ়ে, তেতিয়াহ'লে আপোনালোকৰ লাভ হ'ব। চ' আপোনালোকে বেচিকৰ পৰা গোটেইখিনি যদি যায়, আপোনালোকে ক্লাছ 6ৰ কিতাপখন চাব, আপোনালোকৰ ধুনীয়া ইজি লাগিব। 7ৰখন যেতিয়া চাব, লাহে লাহে গৈ যেতিয়া আপোনালোকে ক্লাছ 10 পাব, 11-12 পাব, আপোনালোকে তাত কি পাব, অকণমান এডভান্স লেভেলৰ যিখিনি নলেজ আছে সেইখিনি পাব। চ' প্ৰথম আৰম্ভণি কি কৰক, ক্লাছ 6ৰ পৰা 10লৈকে আপোনালোকে ছ'চিয়েল ষ্টাডি আৰু মেথমেটিক্সখিনি পঢ়ক। মেথমেটিক্সৰ কাৰণে আপোনালোকৰ ক্লাছ 6ৰ পৰা 10লৈকে যিখিনি কিতাপ আছে মেথছৰ, সেইখিনি ধুনীয়াকৈ পঢ়ক, আপোনালোকৰ বেছিকখিনি ক্লিয়াৰ হ'ব। তাত গোটেইখিনি আছে। আৰু আমাৰ যিখিনি অসমৰ এক্সাম হয়, ADRE হওক, এছাম পুলিচ SI হওক, তাত ক্লাছ 10 লেভেলৰে কুৱেশ্যন আহে। তাৰ পাছত আপোনালোকে কি কৰক, এছাম হিষ্ট্ৰী হওক, পলিটি হওক, জিঅ'গ্ৰাফি হওক, এই গোটেইখিনিৰ কাৰণে আপোনালোকে এছামিয়াৰ বুকখনো সমান্তৰালভাৱে পঢ়ি যাওক। যেতিয়া আপোনালোকে ক্লাছ 6ৰ পৰা 10লৈকে পঢ়িব, তাৰ লগে লগে আপোনালোকে এছামিয়াৰ বুকখনো পঢ়ি যাওক। ক্লাছ 6ৰ পৰা ছ'চিয়েল চায়েন্স আৰু লগতে মেথমেটিক্সখিনি পঢ়িলে, লগতে ইংলিছৰ কাৰণে এখন কিতাপ ল'ব পাৰে। মই আপোনালোকক কিতাপখন দেখুৱাই দিছোঁ। ত' এই কিতাপখন ল'ব পাৰে আপোনালোকে ইংলিছৰ কাৰণে। এখন বেষ্ট বুক হয়, আপোনালোকে ৰিভিজন দিবলৈ চেষ্টা কৰিব। এবাৰ পঢ়িলে থৈ দিলে এনেকুৱা নহয়, আপোনালোকে 2-3বাৰ ৰিভিজন দিবৰ কাৰণে চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকৰ ইংলিছৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু ৰিজনিঙৰ কাৰণে কি কৰিব, আপোনালোকে ৰিজনিঙৰ কাৰণে ইউটিউবত গৈ কিনে এটা ক্লাছ চাব। ইউটিউবত এভেইলেবল ক্লাছ আছে ৰিজনিঙৰ। ধুনীয়াকৈ ৰিজনিঙৰ কাৰণে চিলেবাছ এখন আপোনালোকে গুগলত চাই ল'ব। তাৰ পৰা আপোনালোকে সেই চিলেবাছ মতে ইউটিউবত ধুনীয়াকৈ গোটেইখিনি ক্লাছ কমপ্লিট কৰিব। এতিয়াৰ পৰা যদি ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপোনালোকৰ সময় আছে আৰু খেলি মেলিও নহয়। আৰু চাওক, আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে যেতিয়া এটা ছাবজেক্ট পঢ়িছে, বেলেগ এটা ছাবজেক্ট ৰৈ যাব পাৰে। চ' এনেকুৱা এটা খেলি মেলি হয় যে মই মেথমেটিক্স পঢ়িলোঁ কিন্তু জেনেৰেল নলেজ ৰৈ গ'ল, ৰিজনিং পঢ়িলোঁ কিন্তু ইংলিছ পঢ়িব ৰৈ গ'ল। তাৰ কাৰণে কি কৰক, আপোনালোকে শ্ল'লি ষ্টাডি কৰক, কিন্তু সদায় গোটেইকেইটা ছাবজেক্ট, নতুবা সপ্তাহত যদি আপোনালোকে ছানডে মনডে এনেকৈ যদি গোটেইকেইটা দিনত যদি এটা ছাবজেক্টটো ভগাই লয়, চ' তেনেকৈ আপোনালোকে এখন টাইম টেবুল বনাই লওক, এখন ৰুটিন এখন বনাই লওক। সোমবাৰে যদি মেথমেটিক্স পঢ়ে, মঙলবাৰে আপোনালোকে জেনেৰেল নলেজ পঢ়িব, বুধবাৰে আপোনালোকে ৰিজনিং পঢ়িব, এনেকৈ ল'ব পাৰে।
আৰু আপোনালোকে ডেইলিও ল'ব পাৰে যে আপোনালোকে যদি 4 ঘণ্টা ষ্টাডি কৰে আপোনালোকে 4টা মানে ছাবজেক্টতে 1 ঘণ্টাকৈ সময় দিব পাৰে সো তেনেকৈ ল'ব পাৰে মই প্ৰিফাৰ কৰোঁ যে ৰেগুলাৰ আপোনালোকে ছাবজেক্ট কেইটা 1 ঘণ্টা 1.5 ঘণ্টা আপোনালোকে সময় দিয়ক তেতিয়াহ'লে আপোনালোকৰ মানে গোটেইকেইটা ছাবজেক্ট সমান্তৰালভাৱে লৈ যাব পাৰিব বেছি পঢ়িব নালাগে কম কমকৈ পঢ়ক কিন্তু ৰেগুলাৰ পঢ়ক এটাই কথা আছে যে কনসিস্টেন্সি আপোনালোকে যদি মেইনটেইন কৰে যিকোনো এক্সাম সাকসেস পাব পাৰিব কনসিস্টেন্সি মেইন হয় এক্সাম বুলিয়ে নহয় লাইফত আপোনালোকে যিকোনো কৰিব বিচাৰিলে কনসিস্টেন্সি যদি ৰাখে তেতিয়াহ'লে সাকসেস পাব সো আজিৰ ভিডিওটোত এইখিনি আছিল যদি ভিডিওটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে যিসকলে আগন্তুক যিবিলাক ৰিক্ৰুটমেন্ট হ'বলৈ গৈছে তাত অংশগ্ৰহণ কৰিব তেখেতসকললৈকে শ্বেয়াৰ কৰিব কোনো এটা নতুন ভিডিও দেখিম তেতিয়ালৈকে